মিয়াৰ লগত যেতিয়া প্ৰেম কৰিব তেতিয়া হ'ল লাভজেদা আৰু যেতিয়া বিহাৰীৰ লগত প্ৰেম কৰি পেলাই আত্মহত্যা কৰিব সেইটো বাৰু কি জেদা ভক্তগণ ক'ব পাৰিবনে? নতুন এটা ভিডিঅ'লৈ এই সুন্দৰ পৰিৱেশৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, যোৱাকালি এটা নিউজ পালোঁ আৰু সেই নিউজটো হ'ল ওদালগুৰিৰ এগৰাকী যুৱতী আৰু সেই যুৱতীগৰাকী কি হ'ল জানেনে? এজন বিহাৰী সম্প্ৰদায়ৰ লোকৰ লগত তেওঁ প্ৰেম লীলা আৰু প্ৰেম লীলা অকল যে ছোৱালীজনীৰ গাতেই মানে হেৰি আছে সেইটো নহয়, দুইটাৰে গাত 50-50 দুখ আছে নহয় জানো? কিন্তু এতিয়া কি বুলি ক'ব? মিয়াৰ লগততো প্ৰেম কৰিলে আপোনালোকে কয় লাভজেদা হয় নে নহয়? এতিয়া বিহাৰীৰ লগত যে প্ৰেম কৰি পেলাই জীৱনেই শেষ কৰি দিলে সেইটো বাৰু কি জেদা ক'ব পাৰিবনে আপোনালোকে? এতিয়া কথাটো হ'ল কি, গুৱাহাটী ভাড়াঘৰত যুৱতীৰ নিথৰ দেহ প্ৰেমিকে শেষ কৰি দিয়াৰ সন্দেহ যুৱতীগৰাকীক। নিশা প্ৰেমিকৰ সৈতেহে আছিল সুস্মিতা বসুমতাৰী। আৰক্ষীয়ে আটক কৰিছে প্ৰেমিক আকাশ প্ৰসাদক। যুৱতীগৰাকীৰ ঘৰ ওদালগুৰিত। এতিয়া কওকচোন আপোনালোকে কি বুলি ক'ব? এয়া থলগিৰি অসমীয়া যুৱতীৰ মৃত্যুৰ বাতৰি। কোন এই আকাশ প্ৰসাদ? এয়া কি জেদা নাম দিব নে নপতা ফুকন অশোক সিংঘালৰ দৰে বিহাৰীয়ে? দুখ কাৰ বাৰু, ছোৱালীজনী নে সেই বিহাৰী সম্প্ৰদায়ৰ যুৱকজনৰ? এতিয়া মই ক'বলৈ গ'লে কোনো এটা হেৰিকে মই মানে হেৰি নকৰোঁ, দুইটাৰ গাতেই 50-50 দুখ। সেই ছোৱালীজনীয়ে বিহাৰীক জানি শুনি বিহাৰীক ভাল পাই পেলাই বিহাৰীৰ লগত প্ৰেম কৰিলে বুলিয়ে যে একেলগে থাকিব লাগিব ভাড়াঘৰত, সেইটো কি কথা আছে হয়নে নহয়? আৰু কি নিজৰ জাতেই নাপালে নেকি? তেওঁলোকে কি কৰে সঁচাকৈয়ে এই অভিভাৱকজনকো এতিয়া মানে কি দুখ দিব? একো দুখ দিবলগীয়া নাই তেওঁ, কাৰণ লোক ঢাক কথা কোৱা নাই। যিখিনি কৈছে তেওঁ একদম স্পষ্টকৈ কৈছে। কেইদিনমানহে হৈছে তেওঁ জীয়েকৰ বিষয়ে জনা। ইয়াৰ আগতে মই আপোনালোকক আৰু এটা কথা কৈ দিওঁ। পৰহি দিনাখন মই পাইছিলোঁ নেকি, যি নেকি মঠঘৰীয়া কাণ্ড হৈছিলে, কিবা আকাংক্ষা বুলি এজনী ছোৱালী যে আছিলে, সেই ছোৱালীজনী মাতৃগৰাকীয়ে যি ফেশ্বন জুৰি পেলাই কৈছে তাই ব্ৰইলাৰ মাংসৰেই নাখায়। এইবিলাক খোৱাটো দূৰৰে কথা, কাৰণ সেই মুছলমান যুৱকজনে তেওঁক ভুলাই চকাই নি পেলাই মাৰিছে। মুছলমান যুৱকজনৰ এইটো মানে মিয়া যুৱকজনৰ এইটো মানে আগৰ প্ৰিপ্লেন হয় নে নহয় সেইটো। কিন্তু এইগৰাকীক কি ক'ব? এইগৰাকীয়ে যে নিজৰ ৰুমতে তেনেকুৱা যে কৰিলে, এতিয়া এইগৰাকীক কি ক'ব? এইগৰাকীৰ পিতৃয়ে কিন্তু সেই আকাংক্ষা বৰদলৈ নে কি সেইগৰাকীৰ মাতৃগৰাকীৰ নিচিনাকৈ কোৱা নাই। তেওঁ কৈছে যে যুৱকজনৰ সৈতে একেলগে থকা এইবিলাকো কৈছে। বাৰু সেইখিনি কথা মই ক'বলৈ নাযাওঁ। এতিয়া হ'ল কি, গুৱাহাটী ভাড়াঘৰত যুৱতীৰ মৃতদেহ সোধা 29 বছৰীয়া সুস্মিতা বসুমতাৰীৰ ঘৰ ওদালগুৰিত। হত্যাৰ অভিযোগত প্ৰেমিক আকাশ প্ৰসাদক গ্ৰেপ্তাৰ হাতীগাঁও আৰক্ষী। লগে লগে তেওঁলোকৰ পৰিয়ালৰ লোকে মানে যেতিয়া গম পাইছে কথাটো, তেতিয়া কি কৰিছে, সেই হাতীগাঁও থানাত মানে খবৰটো জনাইছে। আৰু আছে কিছু কথা। এতিয়া কওকচোন আপোনালোকে নিজে কওক, মহানগৰী ভাড়াঘৰ বিহাৰী যুৱকে হত্যা কৰিলে অসমীয়া যুৱতীক। মহানগৰী ভাড়াঘৰত উদ্ধাৰ সুস্মিতা বসুমতাৰীৰ মৃতদেহ। হাতীগাঁও আৰক্ষীৰ জালত অভিযুক্ত আকাশ প্ৰসাদ। একেখিনি কথাকে আপোনালোকক বাৰে বাৰে কি কৈ থাকিম, এইখিনিকে কিন্তু নিউজত বিগ ব্ৰেকিং নিউজ কৰি পেলাই আখৰখিনি লিখি পেলাই তলত কেপশ্যন লিখি পেলাই দি দিয়ে। ওপৰত কেপশ্যন লিখে, তলত কমেণ্ট বক্স চাওক বুলি কৈ পেলাই লিখে। এতিয়া আপোনালোকে কওক, কাৰ গাত দুখ কাৰ গাত আদোষ? আজি যদি সেইটো কথা সেই কামটো যদি মিয়া যুৱক এজনে কৰিলে হয় তেন্তে হ'লে কি কৰিলে হয়? লাভজেদা নহয় জানো? আৰু যেতিয়াই নেকি বিহাৰী কথাটো এইকেইদিন চৰ্চিত হৈ আছে, বিহাৰীৰ লগত লগা এইখন হৈ আছে, তেতিয়াই কি কৰিছে জানেনে? ক'ৰ পৰা কিছুমান নিউজ আনি পেলাই মানে একদম এইকেইদিন মিয়াৰ হুলস্থুল, মানে মিয়াৰ উৎপাতত মানে অসমীয়া ছোৱালী বোৱাৰী থাকিব নোৱাৰা হৈছে। কাৰণ অসমীয়া ছোৱালী বোৱাৰীবিলাক একেবাৰে মানে অজলা, একোৱে নাজানে। তেওঁলোকৰ মুখৰ ভাত কাঢ়ি খায়, কিন্তু তেওঁলোকে আকৌ বেলেগৰ টকা পইচা আশা কৰিব পাৰে, বেলেগৰ পৰা টকাৰ ধান্দাত লোকৰ বিচনাত যাব পাৰে। গতিকে তেওঁলোক হ'ল কি হ'ল, মিয়াৰ লগত কাম কৰিলে লাভজেদা, বিহাৰীৰ লগত কাম কৰিলে বাহ মজা হয় নে নহয়? বন্ধু বান্ধৱীসকল, বহুত কথা ক'বলৈ মন যায় আৰু কি ক'ব, অভিভাৱকৰো দুখ আছে। মই কৈছোঁৱেই, যেতিয়া নেকি গুৱাহাটী আহি পাই যায় পঢ়িবলৈ, পাৰ্ট টাইম জব কৰে, যেতিয়া এটা আইফোন লয়, তেতিয়া কিন্তু অভিভাৱকসকল মৌন, গম নাপায়। আৰু সেই অভিভাৱকসকলক যদি কেতিয়াবা কয় বোলে তোৰ ছোৱালীজনীক গুৱাহাটী তেনেকুৱা অৱস্থাত পাইছোঁ, তেতিয়া কিন্তু হিংসাতে কৈছে।
তেতিয়া অভিভাৱকসকলে কি কয় জানেনে নাই, হিংসাতে কৈছে মোৰ ছোৱালীজনী বদনাম উলিয়াইছে, মোৰ ছোৱালীজনীয়ে তাত ভাল কাম কৰি আছে যে, হয় নে নহয়, সেইকাৰণে তেওঁলোকে বদনাম উলিয়াইছে। আৰু সেই অভিভাৱকৰ সকলৰ কাৰণে আজি এইটো অৱস্থা হ'ল। আৰু ছোৱালীজনী দেখা শুনাটো বেয়া নাছিলে, ঠিকেই আছিলে, কিন্তু নিজৰ স্বভাৱৰ দুখত আহি পেলাই ইয়াত গুৱাহাটীত যেতিয়া পাখি মেলি দিছে, জাতি ভেদ কোনো চিন মকাম নাই, মুঠতে প্ৰেম কৰিবলৈ পালেই হ'ল, টকা পইচা থাকিলেই হ'ল, গতিকে কাম চলি যাব, হয় নে নহয়। আৰু কি হৈছে জানে, যিমানেই এইখিনি তেতিয়া বিজেপি চৰকাৰ আহিছে, তেতিয়া কিন্তু বিহাৰীৰ কিছু লোকে একে অপ্ৰিয় সত্য কথা কওঁ, আৰু কেইজনীমান আমাৰ ওচৰে পাজৰে আছে, কি হৈছে জানেনে, বিহাৰীক ভাল পাই আছে। এই তেওঁলোকৰ মানে একেবাৰে কি ক'ব আৰু, বিহাৰীৰ লগত তেওঁলোকৰ কিন্তু অহা যোৱাও ঘৰৰ মানুহেও জানে, কিন্তু এতিয়া ঘৰৰ মানুহে কিছুমান মানে সমাজত মুখ উলিয়াব নোৱাৰি পেলাই শাসন কৰে, কিন্তু সেই শাসনে আকৌ কাম নিদিয়ে, গম পাইছেনে। কেতিয়াবা কম কথাটো নোকোৱাকৈ নাথাকোঁ, কিন্তু এতিয়া এই সময়ত মই সেই কথাটো নকওঁ। আৰু মিয়া ল'ৰাৰ লগত যেনেকৈ মানে যুৱতীসকলৰ প্ৰেম হেৰি হয়, সেই বিহাৰীৰ লগতো হৈ আছে। এতিয়া প্ৰায় বিহাৰীয়ে এতিয়া আপোনালোকে গম পায়নে নাপায় জানো, প্ৰায় বিহাৰীয়ে এতিয়া কি কৰিছে, অসমীয়া ছোৱালীক টাৰ্গেট কৰিছে। একে অপ্ৰিয়, এইটো সত্য কথা। গতিকে বন্ধু বান্ধৱীসকল, সেই অভিভাৱকজনক কিন্তু মই ধন্যবাদ দিছোঁ, কাৰণ তেওঁ নিজৰ ছোৱালীৰ কথা কিন্তু একেবাৰে লুকুওৱা নাইকিয়া, তেওঁ যি কৈছে একে স্পষ্ট কৈছে। গতিকে বন্ধু বান্ধৱীসকল, চাই লওকচোন সেই নিজৰ পৰিয়ালৰ লোকসকলে কি কয়। সন্দেহটো মাৰ্ডাৰে হয়, মেণ্টেলি মাৰ্ডাৰ বুলি ক'ব লাগিব। মেণ্টেলি টৰ্চাৰ কৰি পেলাই তেওঁক মাৰ্ডাৰ কৰিছে। ল'ৰাজনৰ লগত কিমান দিনৰ পৰা সম্পৰ্ক আছে এইটো মই একেবাৰে গম পোৱা নাছিলোঁ। মই ঘৰত কাম কৰি আছিলোঁ, মই ঘৰতে থাকোঁ ওদালগুৰিত, মোৰ ঘৰ ওদালগুৰিত হয়। ওদালগুৰিত মোৰ যেতিয়া সৰু ছোৱালীজনী মোক ফোন কৰিছে, তেতিয়া গম পালোঁ মই তেনেকুৱা ছুচাইড কৰিছে বুলি গম পালোঁ। আৰু নাই, তেওঁ এতিয়া বৰ্তমান এটা শ্ব'ৰুমত কাম কৰে। আমিতো এতিয়া ন্যায় পাম বুলি আশা কৰিছোঁ চৰকাৰৰ পৰা, চৰকাৰে তদন্ত কৰিব, ন্যায় পাম বুলি আমি উচিত ন্যায় পাম বুলি আশা কৰিছোঁ। ল'ৰাৰ ওপৰত আমি এজাহাৰ দিছোঁ। পৰহি 9:30 বজাত মোৰ সৰু ছোৱালীটো ফোন কৰিছিলে, আৰু লাষ্টবাৰ ঘৰৰ পৰিয়ালটো আমি তাৰ আগদিনাখন 8 তাৰিখত। ল'ৰাটোৰ ওপৰত মই একো গম পোৱা নাছিলোঁ। কেইদিনমান আগতহে গম পাইছিলোঁ যে তেনেকুৱা বিহাৰী এটা ল'ৰাৰ লগত মানে কথা পাতি থাকে, ঘূৰি থাকে বুলি গম পাইছিলোঁ। আৰু তাৰ আগত মই একো গম পোৱা নাছিলোঁ। গম পালে নিশ্চয় সেই অভিভাৱকসকলে কি কৈছে, আৰু গমেই নাপায়। আচলতে কি হয় জানে, মাক বাপেকক ফাঁকি দিয়ে বা পৰিয়ালৰ লোকক ফাঁকি দিয়ে, আৰু ল'ৰা ছোৱালীয়ে এনেকুৱা কৰে। আজিকালি অভিভাৱকসকলো এনেকুৱা অন্ধ অভিভাৱকসকলক তেওঁলোকে সহজতেই মানে কি কৰিব পাৰে, জালত পেলাব পাৰে মাক দেউতাকক, আৰু তাৰ ফলত কিন্তু বেলেগৰ লোকচান নহয়, তেওঁলোকৰ নিজৰে লোকচান। আৰু যেতিয়া নিজৰ লোকচান হয়, তেতিয়া কি কৰে জানেনে, বেলেগৰ গাত দুখটো জাপিবলৈ যায়। আৰু যেতিয়া বেলেগৰ গাত মানে দুখ জাপিবলৈ যায়, তেতিয়া একদম বজাই দিলেই হ'ল। আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়, বাই বাই।